নমস্কাৰ মই অনুৰাগ দত্ত আপোনালোকক এটা ৰাজনৈতিক খবৰ দিম আৰু আজিৰ দিনত দেখা পোৱা গৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ যি ৱেষ্ট কাৰ্বি আংলঙত কংগ্ৰেছৰ যি মাছ ৰেজিগনেশ্যন কাৰ্যসূচী যি পদত্যাগ আসলতে পশ্চিম কাৰ্বি আংলং জিলাৰ যি ডংকামংকাম আছে তাত এনেদৰে দেখা পোৱা গৈছে যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি কংগ্ৰেছ আৰু অফিচ বিয়েৰাৰ কাম ব্লক এণ্ড মণ্ডল অফিচ বিয়েৰাৰ আজিৰ দিনটোত এনেদৰে পশ্চিম কাৰ্বি আংলং জিলাত যি বৃহৎ পদত্যাগ কাৰ্যসূচী আজি কংগ্ৰেছে কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে সমাগত বিধানসভা নিৰ্বাচন তাৰ আগতে এই যি পদত্যাগ কাৰ্যসূচী হাতত লৈছে আসলতে এয়া কংগ্ৰেছৰ বাবে এটা বেয়া খবৰ কিহৰ কাৰণে বেয়া খবৰ আমাৰ তাত আছে বাইট আছে আমি আপোনালোকক শুনাই লম তাৰ আগতে কৈ থওঁ আপোনালোকক যেহেতু ডক্টৰ মানসিং ৰংপিৰ কথা আমি কৈ আছো মানসিং ৰংপিয়ে কংগ্ৰেছত আছিল কংগ্ৰেছত পদত্যাগ কৰি তেখেতে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছিল আৰু যি সমষ্টি যেহেতু আপোনালোকে নিশ্চয় অৱগত তাত এটা বিধানসভা সমষ্টি আছে কিন্তু এতিয়া দুটা হৈছে তাত ৰূপ সিং তেৰণক প্ৰাৰ্থিত্ব দিছিল আৰু ৰূপ সিং তেৰণে তাত প্ৰাৰ্থিত্ব পাইছিল তাৰ পাছতেই যে ডক্টৰ মানসিং ৰংপিৰ ঠাই নোহোৱা হৈছিল মানসিং ৰংপিয়ে কিছুদিন পূৰ্বে পুনৰ কংগ্ৰেছত যোগদান কৰিছিল কিন্তু তাৰ আগতে জিলা কংগ্ৰেছ আৰু এপিচিচি এটা পদক্ষেপ লৈছিল যে কোনো দিনেও ডক্টৰ মানসিং ৰংপি কংগ্ৰেছত যোগদান কৰিব নোৱাৰিব বুলি প্লাই ডক্টৰ মানসিং ৰংপিয়ে কিছুদিন পূৰ্বে দেখা পোৱা গৈছে দিল্লীৰ এটা যোগদান কাৰ্যসূচীত তেখেতৰ লগতে আন বেলেগ বিধায়কো কংগ্ৰেছত যোগদান কৰিছে কংগ্ৰেছত যোগদান কৰাৰ লগে লগে এতিয়া যেন পশ্চিম কাৰ্বি আংলঙত দেখা পোৱা গৈছে তেখেত যোগদান কৰাৰ পাছতেই পদত্যাগ কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছে শ লোক ওলাই আহিছে তাৰ আগতে আমাৰ তাত প্ৰতিবেদন আছে আমি প্ৰতিবেদন শুনাই লম প্ৰাক্তন বিধায়ক মানসিং ৰংপিয়ে বিভাজন আনিলে কংগ্ৰেছ দলত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত মুখ্যম আঘাত শতাধিক দলীয় নেতৃত্বৰ সমূহীয়া দল ত্যাগ সমাগত 2026 বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাক্ষণত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ বৃহৎ দলীয় অন্তঃকণ্ডল দেখা দিয়াৰ ফলত দলটোত মুখ্যম আঘাত হানে একাংশ দলীয় নেতৃত্বই জিলাখনৰ একমাত্ৰ 20 নং বৈঠালাংছু বিধানসভা সমষ্টিৰ পৰা 2006 চনৰ পৰা 2016 চনলৈ একেৰাহে তিনিবাৰকৈ কংগ্ৰেছ দলৰ হৈ বিধায়ক হোৱাৰ পিছতেই পুনৰ 2016 চনতে কংগ্ৰেছ দলক বিশ্বাসঘাত কৰি দল ত্যাগেৰে বিজেপি দলৰ পৰা বিধায়ক হোৱাৰ বিষয়টোত কংগ্ৰেছ দলৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰিছিল এই বিষয়ক কেন্দ্ৰ কৰি জিলা কংগ্ৰেছৰ এক প্ৰস্তাৱযোগে মানসিং ৰংপিক পুনৰ কংগ্ৰেছ দললৈ প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰা নহ'ব বুলি উল্লেখ থকাৰ পিছতো পুনৰ মানসিং ৰংপিক কংগ্ৰেছ দলত যোগদান কৰাৰ সুবিধা প্ৰদান কৰাত ক্ষোভিত হৈ পৰে বহু কংগ্ৰেছ দলৰ নেতা বহুদিনীয়া এই ক্ষোভৰ আজি উদ্গিৰণ ঘটি জিলাখনৰ শতাধিক কংগ্ৰেছ দলৰ নেতৃত্বই সমূহীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰে যাৰ ফলস্বৰূপে দলটোৰ উপসভাপতি সাধাৰণ সম্পাদক মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদকে ধৰি একাংশ বাঘা নেতাই আজি সমূহীয়াভাৱে ডংকামুকাম স্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ প্ৰদান কৰে আমার ওয়েস্ট কাৰ্বি ডিস্ট্রিক্ট কংগ্রেসের কমিটি আমার ওয়াইড প্রেসিডেন্ট আছে দিলীপ সিং হানসি জেনারেল সেক্রেটারি আছে জিনিসন তেরন জেনারেল সেক্রেটারি আছে ছট্টু সিং তেরন আর জেনারেল সেক্রেটারি আন্ধুনি তেরন আর সেক্রেটারি আছে জীবন পুমা আর সেক্রেটারি আছে ইন্দ্রস্টেন আর মণ্ডল কংগ্রেসও আছে আর ব্লক কংগ্রেসও আছে প্রাইমারি কংগ্রেসও আছে কিহর কারণে আমি আজি রিজাইন করিছে কারণ হল যে আমার ডিস্ট্রিক্ট কংগ্রেস আমি হাইকমানো বাৰে আমি রিকুয়েস্ট করিলো যেটো আমি রিলেশন লোৱা বলে কি আমার ডক্টর মানসিং রংপি কংগ্রেসের পৰা জিকিলে জেকা পিছত বিজেপি যোগদান কৰাৰ পিছত তাৰ জাগাত নোপোৱাৰ কাৰণে আকৌ ঘূৰি আহিলে সেইটো আমি রিলেশন লোৱা আছে আকৌ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি সেইটো আমি রিলেশন এডপ্ট কৰাটো রিলেশনটো তাত জমা কৰা আছে মিৰুন্দামো দিছে আমি এনেকা মানুহ একসেপ্ট কৰিব নালাগে হয় একসেপ্ট কৰাৰ পিছত এতিয়া আমাৰ পুৰণা কংগ্ৰেছ পিওর কংগ্রেস কাৰণেটো জাগাত নোপোৱা হৈছে আমাৰ নতুন কংগ্রেস কাৰণে জাগাত পাইছে আৰু বৰ্তমান আমাৰ প্ৰেসিডেন্ট আগস্তিন হি কাৰণে ৰিকুৱেষ্ট কৰিছো নতুন আৰু পুৰণা কংগ্রেস যেটো আমি ভালকে বহি পে আলাপ আলোচনা কৰিব লাগে কেনে কৰিলে ভাল হ'ব
কেনেকৈ কৰিলে কংগ্ৰেছ আগুৱাই লৈ যাব পাৰিম কিন্তু বাৰে বাৰে তাক মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি ৰখিলোঁ আৰু 2-3 মাহ ৰখিলোঁ কিবা এটা ৰাস্তা দেখুৱাব নেকি কিবা ৰাস্তা ওলাব নেকি আমি ৱেইট কৰি আছোঁ ৱেইট কৰাৰ পিছতো সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি আমাৰ টিম আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত কেনেকৈ কৰিলে ভাল হয় কংগ্ৰেছ একো উপায় নাই কিন্তু আমি কংগ্ৰেছ ৰিজাইন দিম ৰিজাইন দিয়াৰ পিছত কোনটো পাৰ্টি যাব লাগে পাৰ্টি যোৱাটো আমিতো কোনটো পাৰ্টি আমাৰ ইম্পৰ্টেণ্ট দিয়ে কোনটো পাৰ্টি আমাক ডিছকাছ কৰে সেইটো পাৰ্টি যাম আমি বিজেপি যাম বুলি নকওঁ APSLC যাম বুলি নকওঁ EGP যাম বুলি নকওঁ কিন্তু আমাৰ টিম আছে আজি টিম আমি আলোচনা কৰিম আলোচনা বহা মতে আমি কামটো কৰিম আপোনালোকৰ যে আজি যিটো ৰিজাইন দিলে এইটো 26 যি ইলেকশ্যন আহিছে তাত কেনেকৈ প্ৰভাৱ পেলাব বুলি ভাবে ইম্পেক্ট কেনেকৈ হ'ব বুলি ভাবে যিটো আমি ৰিজাইনেশ্যন দিলে আজি নাই হ'লে 250+ ৱৰ্কাৰ্ছ আছে লিডাৰ আছে আৰু গাঁৱৰ মানুহ ভোটাৰ্ছ পৰা আমিতো টাচ কৰা নাই গাঁৱৰ মানুহ যাম আৰু ডিচেম্বৰ আমি 5-6 তাৰিখ পৰা প্ৰত্যেক বোৰ্ড কমিটি আমি সোমাম কেনেকৈ যে আমাক যিটো ইম্পৰ্টেণ্ট নিদিয়া কেনেকৈ কংগ্ৰেছ হাৰাব লাগে আমিতো ৰেডি কেনেকৈ হাৰাব লাগে আমি প্ৰিপেয়াৰ কৰা হৈছে আমি ভালকৈ মানে হাৰাম মানে নিশ্চয় আপোনালোকে চিয়ৰ যে 26ত কংগ্ৰেছ দলটো হাৰিব আমাৰ ৱেষ্ট কাৰ্বন 2টা চিট আছে আমৰি LAC ৰংখাই LAC 2টা LAC ৰিস্ক লৈছোঁ আমি ভালকৈ মানে দেখুৱাম আৰু হাৰাম এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই আপোনালোকে সিদ্ধান্ত লৈছোঁ নাই এইটো দল কোনটো জইন কৰোঁ আমি বৰ্তমানটো ডিচিশ্যন লোৱা নাই মানে আমি চবেই আছে কিছুমান মানেতো কোনটো পাৰ্টি যাব লাগে আমি ডিচিশ্যন ল'ম কোনটো পাৰ্টি যোগদান কৰিম কোনটো পাৰ্টি গ'লেতো আমাৰ ভাল হ'ব এইটো আমি আলোচনা কৰিম ডিছকাছ কৰিম আমি নাই বৰ্তমানটো বিজেপিৰ লগত যে আমিতো একো ইংগিত নাই আমি নাই কাকো লগত আমি আলোচনা কৰা নাই ইভেন চিফ মিনিষ্টাৰৰ লগত আমি আলোচনা বহা নাই ইভেন CM লগত আলোচনা বহা নাই কিন্তু কোনটো পাৰ্টি গ'লে ভাল হ'ব আমি সিদ্ধান্ত ল'ম কংগ্ৰেছ যে হাৰিব খাটাং আমাৰ ৱেষ্টৰ আপোনালোকৰ জিলা কংগ্ৰেছৰ যি সভাপতি আছিল তেখেতেও বিজেপিমুখী হোৱাৰ কথাবিলাক ওলাইছিল হয় মানে আমাৰ বৰ্তমান সভাপতি আগষ্টিনী শুনিলোঁ আমি ক'ৰবাত বিজেপি যোগদান কৰিব সেইটো চবেই মানে মুখৰ পৰা শুনিছোঁ আৰু হেৰিত কেইটামান মানে বিজেপি মানে টপ লিডাৰ পৰা শুনিছোঁ বিজেপি যোগদান কৰিব বোলে কিন্তু সি বিজেপি যোগদান কৰিব কি যোগদান একো আমি গম নাপাওঁ আমিতো একো নকওঁ এতিয়া আমি কংগ্ৰেছ ওলাই আহিছোঁ আমি কেনেকৈ আমাৰ যিটো দল কেনেকৈ কাক কোনটো পাৰ্টি আমি যোগদান কৰিম সেইটো ডিচাইড কৰিম এইটোৱে আমাৰ আপোনালোকে নিশ্চয় শুনিছে আৰু এনেদৰে যিহেতু সমাগত বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত যথেষ্টখিনি প্ৰভাৱ পৰিব কংগ্ৰেছত কাৰণ পশ্চিম কাৰ্বি আংলং APSLC আৰু কংগ্ৰেছ যদি তাত প্ৰতিদ্বন্দ্বিতা কৰিলে হয় তেনেহ'লে জিকাৰ সম্ভাৱনা আছিলে যদিও এতিয়া কংগ্ৰেছৰ যি পুলি পোখা আচলতে সকলোৱে পশ্চিম কাৰ্বি আংলঙৰ পৰা যোগদান কৰিছে যি জিলা মণ্ডল আৰু অফিচ বিয়েৰাৰসকলে ইয়াক স্পষ্ট হৈ পৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ যি বিজেপিৰ যদি কথা ক'বলৈ যাওঁ বিজেপি তাত বিপুল ভোটৰ সহায়ত জয় লাভ কৰাৰো সম্ভাৱনা আহি পৰিছে পশ্চিম কাৰ্বি আংলং জিলাত যি ডংকা মংকামত আচলতে অফিচ বিয়েৰাৰ মণ্ডল ডিষ্ট্ৰিক্ট তেখেতলোকে যি পদত্যাগ কৰিছে ইয়াক লৈ পেলাই কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে তেখেতলোকে কোনটো দলত যাব AJP বা APSLCৰ কথা কৈছে কিন্তু বিজেপিৰ কথা কোৱা নাই খুব সম্ভৱ তেখেতলোকে বিজেপিত খুব সোনকালে যোগদান কৰিব পৰাৰো সম্ভাৱনা ইয়াত আহি পৰিছে ধন্যবাদ আকৌ লগ পাম আজিলৈ ইমানতে